বিগত 15 বছৰে বন্ধ হৈ আছে গোৰেশ্বৰৰ মহৰীপাৰা পশু চিকিৎসালয়। বছৰ বছৰ ধৰি চিকিৎসা কৰ্মীক নিযুক্তি দিয়া নাই পশু চিকিৎসালয়খনত। পশুপালন আৰু চিকিৎসা বিভাগৰ অৱহেলাত ভূত বাংলাত পৰিণত হৈছে এতিয়া পশু চিকিৎসালয়খন। হাবি জংঘলে আগুৰি ধৰিছে চিকিৎসালয়খনৰ দুটাকৈ কোৱাৰ্টাৰ। মহৰীপাৰা অঞ্চলৰ 80% লোকে কৃষি কৰ্ম আৰু পশুপালনত জড়িত। কিন্তু গৰু ছাগলী কিংবা পোহনীয়া জীৱ-জন্তু বেমাৰ আজাৰ হলে চিকিৎসাৰ বাবে নিব লাগে গোৰেশ্বৰলৈ। চিকিৎসালয়খনত শীঘ্ৰে চিকিৎসক আৰু চিকিৎসা কৰ্মী নিযুক্তি দিবলৈ দাবী তুলিছে ৰাইজে। আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ৰাজীৱ শইকীয়াৰ জৰিয়তে। উপস্থিত আছোঁ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মহৰীপাৰাৰ এখন পশু চিকিৎসালয়ত। এইখন হ'ল মহৰীপাৰা পশু চিকিৎসালয়। কিন্তু ইয়াত প্ৰায় 15 বছৰ ধৰি চিকিৎসক আৰু ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট তথা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নথকাৰ ফলত এই চিকিৎসালয়খন কাৰ্যত ভূত বাংলাত পৰিণত হৈছে। এই সন্দৰ্ভত স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা এই সন্দৰ্ভত জানিব বিচাৰিম। হয়, কওকচোন, কেতিয়াৰ পৰা এইখন এনেদৰে পৰিত্যক্ত হৈ আছে? এয়া 15 বছৰ, মোটামুটি 15 বছৰ হৈ গ'ল। এই 15 বছৰে আমি দেখিলোঁ যে ইয়াতে কোনো ধৰণৰ ডক্টৰ নাই, VFA নাই, 4 গ্ৰেড নাই, এনেধৰণৰ পৰি আছে। আপোনালোকে দেখাই পাইছে গছ জংঘলি মানে ইয়াতে জমা হৈ আছে, ঘৰ মানে কাঁহী বনেৰে গোটেই মানে ভৰা হৈ আছে। গতিকে আমি 15 বছৰে ইয়াৰ যিখিনি চিকিৎসা, পশুবিলাকৰ যিটো চিকিৎসা, সেই পশু চিকিৎসা লৈ আমি পোৱা নাই। আপোনালোকে উদ্বোধন কৰ্তৃপক্ষক আবেদন জনাইছিলে নেকি চিকিৎসক? আমিতো মেৰিট গৈছোঁ, আপোনাৰ গোৰেশ্বৰতো যিজন মানে ডক্টৰ আছে সেই ডক্টৰকো কৈছোঁ। ডক্টৰৰ জৰিয়তে আমি তামোলপুৰলৈ গ'লোঁ, তামোলপুৰ আমি কোকৰাঝাৰলৈকে গ'লোঁ। আমি এই উৰ্ধতম মহলসকলক সকলোকে জনাইছোঁ, কিন্তু জনালেও আজিলৈকে তেনেধৰণৰ কোনো VFA নাই আৰু কোনো 4 গ্ৰেডটো আছেই যদিও তেওঁ ইয়াতে মানে অহা নাই। হয়, আন এগৰাকী ব্যক্তি আছে, মই তেওঁৰ পৰা এই সন্দৰ্ভত জানিব বিচাৰিম। কওকচোন, আপোনাৰ এই হাড়গিলা এটা যে হয়, মই হাড়গিলা এটা মানে দুৰ্বল অৱস্থাত, অসুস্থ অৱস্থাত পালোঁ। পাই মই চিন্তা কৰিলোঁ যে এক বচাব পাৰিলে ভাল হয়। মই ঘৰলৈ লৈ আহিলোঁ। ঘৰত আনি তাক মানে নিজে নোৱাৰি বেলেগৰ দ্বাৰা হ'লেও মই মোবাইলত পঠাই দিলোঁ যে কোনোবাই আহি এক লৈ যাওক, চিকিৎসা কৰক, বন বিভাগ হওক। তেনেকৈ একদিন গুচি গ'ল, কোনো কাৰো সঁহাৰি নাপায়। নেক্সট দিনা ৰাতি মৃত্যু হৈ থাকিল হাড়গিলাটো। সেনেস্থলত মই বৰ দুখিত হৈছোঁ হাড়গিলাটো মৰাৰ বাবে, যে আমাৰ নিজৰ জেগাৰ যিখন আমাৰ মানে পশু চিকিৎসালয়, সেইখনে যদি এনেকুৱা হৈ থাকে আমি হাড়গিলাটোক বাচাম কেনেকৈ? এইখন যদি থাকিলহেঁতেন নিশ্চয় আমি তাত অলপ নিশ্চয় সঁহাৰি পালোঁহেঁতেন। আপোনালোকে এতিয়া ক'ত নিব লাগে? আমি নিব লাগিলে এতিয়া গোৰেশ্বৰ নিব লাগে। ইয়াৰ পৰা বহুত দূৰ হয়, গাড়ীত নিব লাগে, গাড়ী ভাড়া কৰিব লাগে গৰু এটা নিব লাগিলে। তেনেকৈ চিকিৎসা বা তেখেতসকলক মাতোঁ, ডক্টৰক আহিলে দেৰি হৈ যায়। কি দাবী জনাব এতিয়া? মই দাবী জনাম, এই আমাৰ মহৰীপাৰা যিখন পশু চিকিৎসালয় অতি শীঘ্ৰে কামখিনি কৰি দিব লাগে, ডক্টৰ নিয়োগ কৰিব লাগে। আমি যাতে এই অঞ্চলৰ মানুহখিনিয়ে ইয়াত গৰু হওক যিকোনো বস্তু জন্তু আনি পেলাই চিকিৎসা কৰিব পাওঁ, সেইটোৱে মোৰ দাবী। ইয়াত কিমানখন গাঁও আছে? ইয়াত 16খন গাঁও আছে আমাৰ। এই 16খন গাঁৱৰ মানুহ চব মানে গোৰেশ্বৰত যাব লগা হৈ আছে। হয়, মহৰীপাৰা অঞ্চলৰ আশে পাশে প্ৰায় 16খন গাঁও আছে। ইয়াৰ প্ৰায় 80% লোকে কৃষিকাৰ্য আৰু পশুপালনৰ লগতো জড়িত। গতিকে তেওঁলোকে গৰু ছাগলী বা পোহনীয়া কুকুৰৰ বেমাৰ আজাৰ হয় তেন্তে তেওঁলোকে কেইবা কিলোমিটাৰ দূৰত আপোনালোকক দেখুৱাইছোঁ। আৰু এই দৃশ্যাংশ দেখিলে হয়তো কোনেও ভাবিব নোৱাৰে যে এইখন এখন পশু চিকিৎসা চিকিৎসা কেন্দ্ৰ। কাৰণ 15 বছৰ ধৰি বন্ধ হৈ আছে পশু চিকিৎসালয়খন। এক প্ৰকাৰ যিসমূহ কোৱাৰ্টাৰ আছে হাবি জংঘলে আৱৰি ধৰিছে, কোনো ধৰণৰ চিকিৎসক বা চিকিৎসা কৰ্মী সেই পশু চিকিৎসালয়খনত নিযুক্তি দিয়া নাই প্ৰায় 15 বছৰ ধৰি, যাৰ বাবে মহৰীপাৰা যি এটা বৃহত্তৰ অঞ্চল, 16খন গাঁও ধৰি সেই বৃহত্তৰ অঞ্চলটো আছে। গতিকে সেই ৰাইজৰ বা স্থানীয় ৰাইজৰ কিন্তু যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। নিজৰ পোহনীয়া জীৱ জন্তু যদি কোনো বেমাৰ আজাৰ হয় বা কোনো অসুস্থ হৈ পৰে, তেতিয়া গোৰেশ্বৰলৈ লৈ যাবলগীয়া হয় স্থানীয় ৰাইজে, কাৰণ এইখন পশু চিকিৎসালয় যোৱা 15 বছৰ ধৰি বন্ধ হৈ আছে।